তো হাই গাইজ, কি খবৰ আপোনাৰ? ভালে আছে? তো স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। আৰু যাৰ খবৰ খাতি বেয়া আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে চবৰে ভাল হয়। আৰু হোলী দিন চলি আছে, চবকে হেপী হোলী। আৰু আমিতো হোলী মানিব নোৱাৰোঁ, আমি কাম কৰা ল'ৰা, আমাৰ হোলী চলি একো নাই। এয়া বোলে আমাৰ ৰুমবিলাক। যোৱাকালি ডিউটি ছুটি মাৰি দিছিলোঁ, হোলী খেলিম বুলি পিনে, আৰু পইচা পাতি নাই কাৰণে হোলী খেলিব নোৱাৰিলোঁ। আৰু ৰাতিপুৱা আমাৰ ৰুমৰ মানুহখিনি গোটেইখিনি ডিউটি গুচি গ'লগৈ, ভাত চাত নবনাই গুচি গ'লে আমাৰ কাৰণে। এতিয়া লগৰটোক কৈছোঁ বাচন বৰ্তনখিনি ধুই দে, ভাতটো বনাম মই। তাৰপিছত এয়া খুৰাহঁতে ৰাতি ডিউটিৰ পৰা আহিলে, আমাৰ লগত একেলগে আছিলে চিফ্টত, আৰু আমি তিনিজন নগ'লোঁ আমি ৰাতি। এয়া বাচন ধুইছে, সেইটো বাথৰুমত কোনোবা থু পেলাই থৈ দিছিলোঁ, তাকে লাগি পেলাই এতিয়া। তো এতিয়া ভাতটো বনাওঁ। ৰাতিপুৱা শুইয়ে উঠি মুখটো ধুই গৈ পিনে মানে ভাবি আছোঁ কেনেকুৱা চিষ্টেম ব্লগিং এটা কৰিম, মানে ব্লগিং শ্লগিং কৰিব পৰা নাইতো, ভাল লাগে নাই মনটো, মানে একদম ফ্ৰী ফ্ৰী লাগি থাকে মানে। এয়া লাগিবলৈ কোনোবাই এবাৰ পেলাই থৈছিলে। আৰু আমাৰ মন্দিৰটো এইটো, চবৰে মন্দিৰ থাকে, এইটো আমাৰ মন্দিৰ আৰু মই বিশেষকৈ মন্দিৰ বুলিয়ে কওঁ। তো বলক কি পাওঁ ভাতটো বনাওঁ। কালি হোলী খেলিছিলে মানে, এয়া হোলী থৈ দিছে, এয়া থৈ দিছে। কোনো চাবোন ৰেচন কৰিব যোৱাকেইটাই যেনে ৰেচন কৰিছে সিহঁতে। চাবোন এইবাৰ মানে গাটো চাবোনে নানিলে বোলে, ঔষধ বগেৰাই। তো চব এতিয়া ৰুমে ৰুমে আছে, ভাত চাত বনাই আছে, আমিও বনাওঁ। ৰাতিপুৱা ভাত খোৱা নাই, 9টা বাজি পাৰ হৈ গ'ল। কালি ভাবিছিলোঁ ব্লগিং এটা কৰিম বুলি পিনে, টাইমটো এডজাষ্ট কৰিব নোৱাৰিলোঁ, নাইট ডিউটি কৰি পিনে আহিছিলোঁ যি কৰি 9টামান বাজিত মানে শুলোৱে। এতিয়া কোনোবাই ক'ব 5 মিনিটৰ কাৰণে ভিডিঅ' এটা বনাব নোৱাৰোঁ, ইমান টোপনি ভি ইমান, এইটো কথা নহয়। 5 মিনিটৰ কাৰণে পাৰোঁ, কিন্তু 5 মিনিটৰ কাৰণে নিজকে কমপ্লিটলি ভাল কৰি ল'ব লাগিব, তাৰপিছত ভিডিঅ'টো বনাব পাৰিম। মই এনেই আংবাংকে ভিডিঅ' বনালে নহ'ব, হয় নে নাই? তো বলক প্ৰথমতে ভাতটো বহাই দিওঁ। এইবিলাক আজে বাজে বাদ দি পিনে ভাত চব্জি বহাই দিলোঁ। আৰু এইটো কাপোৰ ধুই আছে, কাপোৰ মোৰো ধুবলগীয়া আছে কিন্তু নুধুওঁ, লেতেৰাই মানুহ, লেতেৰাকৈ থাকিম। আৰু বিচনাখন আজি উলিয়াই দিলোঁ, ৰুমৰ গোটেই নক্সাই চেঞ্জ কৰি দিলোঁ। গাইছ এইপিনে গেছটো এইপিনে লৈ আহিলোঁ, এইপিনে আছিলে, এইপিনে শুম আমি মানে, এইপিনে লৈ আহিলোঁ। কাৰণ আমাৰ নতুন মানুহ আহি আছে, সেইকাৰণে এয়া চাউল আনিলে। মাংস কমচে কম লৈ আন 1 কেজিমান। ৰুমত চাউল নাইকিয়া যে, চাউল লৈ আহিছে কিজানি। মানে মানুহ আহি আছে দুজনমান আজি। আমি মানে অৰ্ডাৰ দি দিওঁ, চাউল আনিবলৈ হ'লে মানে দোকানত নাযাওঁ, ডাইৰেক্ট অৰ্ডাৰ দি দিওঁ, লৈ আহে। চল ঝুটা। তো চব্জিটো হৈ লওক, মই মানে ৰুমটো চেঞ্জ কৰোঁতে দেখুৱাম বুলি ভাবিছিলোঁ, আৰু এই কাম ধেৰ ওলালে, মোবাইলটো অকণমান চাৰ্জো কম আছিলে, সেইকাৰণে চাৰ্জত লগাই দিলোঁ। বেয়া নাপাব গাইছ, মানে এডজাষ্ট কৰি লওক আৰু ফেমিলি বুলিয়ে ভাবোঁ, হ'লেও দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব। যি গালি দিয়ে দি থাকিব, উপায় নাই। তো ভৰাই দিওঁ। ঐ পানী বেলেগৰ ৰুমত যা, 1 জাৰ লৈ পিনে গুচি আহ। উপায় নাই, পানী নাই ৰুমত, লোকৰ ৰুমৰ পৰা আনি পিনে খাব লাগিব। আৰু ৰেচন কৰা এবাৰ মানে পইচা পাতি নাইকিয়া হৈ গ'ল বোলে, সেইকাৰণে পে'মেণ্টৰ দিনেও চাপি আহি আছে, টেনশ্যন নাইকিয়া হ'ব আমাৰ। তো বলক চব্জিটো হৈ লওক। ভাত চব্জি হৈ গ'ল, ধুনীয়াকৈ গা পাও ধুই ল'লোঁ গাইছ। গা পা ধুই পিনে দোকানলৈ গৈছিলোঁ, মানে দোকানৰ পৰা এপাক কিবা এটা খাম বুলি পিনে গৈছিলোঁ, নাযাওঁ আৰু মানে যাম বুলি ভাবিছিলোঁ, নাযাওঁ আৰু আধা বাটৰ পৰা ঘূৰি গুচি আহিলোঁ। এতিয়া ৰুমত গৈ পিনে ভাত চাত খাম, সন্ধিয়া ডিউটি আছে, আকৌ ডিউটিলৈ ওলাব লাগিব। আৰু সিহঁতৰ ৰুমত গোটেই সোপা শুই আছে, সি অকলে মোবাইল টিপি আছে। ভাল নিয়ম নহয় দেই এইবিলাক, সি বোৱাৰী জোকাই আছে গম তো বাদ দিয়ক সেইবিলাক, ভাত কেইটামান খাই লওঁ, গা পা ধুই ল'লোঁ। গা পা মানে কি বস্তুটো মই সেইটো ধৰিব নোৱাৰোঁ। আগৰ দিনৰ আমাৰ মানুহবিলাকে শিকাই থৈ গ'লে গা পা ধুই পিনে থাকিলোঁ। তো এতিয়া ব'লক ভাত কেইটামান খাওঁ, তাৰপিছত যি হয় দেখা যাব। নহ'লে দাঁত চাত চেপি গৈছে, ভোকত মানে ৰাতিপুৱা ভাত খোৱা নাই। ইটো খালে, খাই পিনে ধুনীয়াকৈ বহি আছে। এই মাইকী মানুহ নেকি চাচোন তই, মাইকী মানুহ হ'লে বোলে বেলেগ কথা, মতা মানুহটো লাজ কৰিছেহি। তো ভাত কেইটামান খাই লওঁ, ভোক লাগিছে মানে, টোপনিও লাগিছে, ভোকো লাগিছে, দুটা একেলগে লাগি আছে। খালি খাই লওঁ, তাৰপিছতে দেখা যাব দিনটোলৈ আৰু। চুলিটো বহুত ডেঞ্জাৰ হৈ আছে কিন্তু দেই, বেণ্ড লগাই আছিলোঁ এই বেণ্ড পাত। ভাত কেইটামান খাই ল'লোঁ, ভাত কেইটামান খাই পিনে অকণমান বাহিৰত বহি আহিলোঁ। এতিয়া উপায় নাই, শুব লাগিব, কাৰণ 12টা বাজি গুচি গ'লগৈ। আৰু ব্লগিং ভালকৈ কৰা হোৱাই নাই, কাৰণ চাওক 12 ঘণ্টা ডিউটি কৰি পিনে ইমান সহজ নহয় এটা ভিডিঅ' বনোৱাটো। আৰু মানে টোপনিও লাগে, ৰাতিটো টোপনি ক্ষতি হয়, সেয়ে অকণমান কষ্ট অনুভৱ কৰোঁ। আৰু হ'লেও মানে নিজকে এক্টিভ ৰাখিবলৈ চেষ্টা কৰোঁ, হ'লেও যিমান পাৰোঁ সিমানে চেষ্টা কৰোঁ আৰু মানে। আৰু নেটৱৰ্কটো একেবাৰে নাপায়, এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। ৰুমৰ ভিতৰততো একেবাৰে নেটৱৰ্ক নাপায়, আৰু ৰাতি ডিউটিৰ পৰা আহি পিনে ৰাতিপুৱা সময়ত ভাত চব্জি বনাবলগীয়া হয়, কেতিয়াবা বনাবলগীয়া নহয়ও। সেই তেনেকৈ সেয়া মাজে মানে কষ্টৰ মাজে যিমানটো পাৰোঁ ব্লগিং কৰিবলৈ চেষ্টা কৰোঁ। আৰু যদি ভাল লাগি থাকে ব্লগিংবিলাক চাব, নালাগিলে নাই আৰু উপায় নাই।
ইমান কিন্তু বেষ্ট কৰিব পৰা নাই, হ'লেও ট্ৰাই কৰোঁ। তো কেনেকুৱা লাগিলে কমেণ্টত এবাৰ জনাব, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো ব'লক লগ পাম আৰু এটা নতুন ভিডিঅ' ওলাই আজিৰ কাৰণে।